চংগেজ খান পৃথিৱীৰ ক্ৰূৰ শাসকসকলৰ ভিতৰত এজন অন্যতম। বিশ্বৰ বিভিন্ন দেশ তেওঁ দখল কৰিছিল। ৰাছিয়াৰ পৰা চীনলৈ, চীনৰ পৰা ইৰাকলৈ, পোলেণ্ডলৈ তেওঁ শাসন কৰিছিল। ক'ৰবাত যদি দুদিন যুদ্ধত তেওঁ ৰজাক পৰাস্ত কৰি সেই ৰাজ্য দখল কৰিছে, একে সময়তে আন ক'ৰবাত 4 বছৰলৈকে যুদ্ধ কৰি সেই ৰাজ্য দখল কৰিছে। ক'ৰবাত ৰজাই আত্মসমৰ্পণ কৰিছে, আন ক'ৰবাত ৰজাক হত্যা কৰি পেলাই তেওঁ শাসন দখল কৰিছে। এই ক্ৰূৰ চংগেজ খানে কোটি কোটি মানুহক তেওঁৰ জীৱনকালত তেওঁ হত্যা কৰিছিল। আৰু সেই কোটি কোটি মানুহক হত্যা কৰা চংগেজ খানৰ কিন্তু এজন খুব বিশ্বস্ত বন্ধু আছিল। এই বন্ধুজন আছিল এটি চৰাই, ঈগল চৰাই। ঈগল ইৰাণ বা মংগোলিয়ালৈকে যায়। সেই দেশবোৰত ঈগল চৰাইটোক এতিয়াও মানুহে পোহনীয়া জীৱ হিচাপে ৰাখে আৰু বহুত সন্মান কৰে। আপোনালোকে জানে যে ঈগল চৰাই মেঘৰ ওপৰত উৰে, কিন্তু দৃষ্টি সদায় মাটিত থাকে। এই ঈগল চৰাই ইমান শক্তিশালী যে সি হৰিণ এটাকো দাঙি লৈ যাব পাৰে বা বাঘ এটাকো দাঙি লৈ যাব পাৰে। অতি শক্তিশালী এই ঈগল চৰাই আছিল চংগেজ খানৰ বিশ্বস্ত সহযোগী, পৰম মিত্ৰ। এদিন চংগেজ খানে চিকাৰলৈ ওলাল। লগত ললে ঈগল চৰাইটো, হাতৰ বাহুত চৰাইটোক উঠাই লৈ পেলাই চংগেজ খানে চিকাৰলৈ ওলাল। লগত তেওঁৰ সৈন্য সামন্ত যিমান আছিল আটাইবোৰ ওলাল আৰু তেওঁলোকে চিকাৰ কৰিব ঘূৰি পৰিলে। গোটেই দিনটো ঘূৰাৰ পিছতো চংগেজ খানে কিন্তু চিকাৰ কৰিব নোৱাৰিলে, কোনো চিকাৰ নাপালে। তো আবেলি ভাগৰুৱা হৈ চংগেজ খানৰ গোটেই সৈন্য সামন্ত লৈ আকৌ কেম্পলৈ ঘূৰি আহিল। ব্যৰ্থ হোৱাৰ পিছত পিছদিনা চংগেজ খানে অকলে ঈগল চৰাইটোক লৈ পুনৰ চিকাৰলৈ ওলাল। চংগেজ খানে পৰাজিত হৈ বেয়া পায়। তো চিকাৰলৈ ওলাই গ'ল। খুব ৰ'দ আছিলে। বহুত দূৰ ঘূৰি ফুৰাৰ পিছত চংগেজ খানৰ যথেষ্ট পিয়াহ লাগিল। পিয়াহত অন্তকণ্ঠ শুকাই গ'ল। চাৰিওফালে পানী বিচাৰিলে যদিও ক'তো পানী নাছিলে। তো উপায় নাপাই চংগেজ খানে ঈগল চৰাইটোক লৈ আকৌ পাহাৰৰ ওপৰলৈ উঠি গ'ল। এনেৰে গৈ থাকোঁতে ঘূৰি ফুৰোতে হঠাৎ দেখিলে এঠাইত অলপ অলপকৈ টোপ টোপ কৰি পানী পৰি আছে। চংগেজ খানে যথেষ্ট ফূৰ্তি পালে আৰু লগত লৈ যোৱা ৰূপৰ পাত্ৰটোত পানী ধৰিব ধৰিলে। পানী ভৰ্তি হওঁতে পাত্ৰটোত ভৰ্তি হওঁতে প্ৰায় 10-15 মিনিট সময় লাগে। তো যেতিয়া পাত্ৰটো ভৰ্তি হ'ল, চংগেজ খানে ভাবিলে মই এতিয়া পিয়াহ দূৰ কৰিম। তো পানীখিনি ঠিক খাম বুলি পাত্ৰটো হাতত লৈ দাঙি লওঁতে ঈগল চৰাইটো উৰি আহি পেলাই সেই পাত্ৰটো পেলাইছে। চংগেজ খান খঙাল ব্যক্তি, ক্ৰূৰ ব্যক্তি, খং উঠি গ'ল। চাৰিওফালে চালে যে কোনোবাই মোক দেখিছে নেকি, কাৰণ মই ইমান ডাঙৰ সম্ৰাট, সকলোৱে মোক ভয় কৰে। মোৰ এই ঈগল চৰাইটোৱে মোৰ পাত্ৰটো পেলাই দিলে, কোনোবাই দেখিলে যদি মই বিৰাট লাজ পাম। গতিকে চাৰিওফালে চাই দেখিলে যে কোনো একো দেখা নাই। গতিকে আকৌ পাত্ৰটো আকৌ এবাৰ সেই পানীখিনি ধৰিবলৈ পাতি দিলে। আকৌ এনেকে 10-15 মিনিট পিছত পাত্ৰটো ভৰ্তি হ'ল। খাবৰ কাৰণে আকৌ দাঙি ল'লে ঈগল চৰাইটো, পুনৰ পেলাই দিলে। আকৌ চংগেজ খানে তেনেকে ভাবিলে যে কোনোবাই দেখিছে নেকি, ঘূৰি মেলি চাই ক'তো একো দেখা নাই। চৰাইটোৰ প্ৰতি তাৰ খঙো উঠিছে। তৃতীয়বাৰ আকৌ পাতি দিলে। আকৌ চৰাইটো উৰি আহি পেলাই দিলে। চংগেজ খানৰ সাংঘাতিক খং উঠিছে। ঈগল চৰাইটোক গালি পাৰিছে, কিয় এনেকুৱা কাম কৰিছ বুলি। তাৰপিছত চতুৰ্থবাৰৰ কাৰণে আকৌ পাত্ৰটো পাতি দিলে। চতুৰ্থবাৰ ভৰ্তি হোৱাৰ পিছত যেতিয়া খাবলৈ লৈছে, ঈগল চৰাইটোৱে আহি আকৌ পেলাই দিছে। পেলাই দিয়াৰ লগে লগে তৰোৱালখন উলিয়াই ঈগল চৰাইটোক দুচেও কৰি কাটি পেলালে চংগেজ খানে, যিটো বিশ্বস্ত সহযোগী, পৰম মিত্ৰ, বন্ধু। এই বন্ধুক ঈগল চৰাইটোক কাটি পেলালে। কাটি পেলাই একো উপায় নাপাই পেলাই আকৌ ওপৰলৈ, পাহাৰৰ ওপৰলৈ গুচি গ'ল যে মই আকৌ কিবা এটা চিকাৰ কৰিব লাগিব। পাহাৰৰ ওপৰত যেতিয়া উঠি গৈ পেলাই দেখিলে চংগেজ খানৰ মূৰ ঘূৰাই গ'ল। তাত এটা হ্ৰদ আছিল, এটা পুখুৰী আছিল। সেই পুখুৰীত অজস্ৰ বিষাক্ত সাপ মৰি পৰি আছে। আৰু সেইকাৰণে এই ঈগল চৰাইটোৱে তেওঁৰ ৰজাক বচাবলৈ বাৰে বাৰে সেই পানীখিনি পেলাই দি আছিল। সেইকাৰণে কৈছো বন্ধুসকল, আমাকো আমাৰ জীৱনত কেতিয়াবা কোনোবা বন্ধুই তিক্ত কথা কয় আৰু আমি সেই বন্ধুত সম্পৰ্ক ছেট কৰি দিওঁ। আপোনালোকে যদি কেতিয়াবা মংগোলিয়ালৈকে যদি যায়, তাৰ মিউজিয়ামত এতিয়াও চংগেজ খাৰ সেই ঈগল চৰাইটোৰ পাখি থৈ দিয়া আছে, য'ত ধুনীয়াকে লিখি থৈছে যে কেতিয়াও বন্ধুই কিবা কথাত যদি আঘাতো দিয়ে, সঁচা বন্ধুই যদি আপোনাৰ মনত কেতিয়াবা আঘাতো দিয়ে, সেই বন্ধুক কেতিয়াও নিদিব। সেই বন্ধুৰ কথাখিনি এবাৰ ভাবি চাব আৰু বন্ধুত্ব ভাঙি নেপেলাব। আকৌ তাত লিখিছে যে খঙত কেতিয়াও কোনো সিদ্ধান্ত নল'ব। খঙৰ সিদ্ধান্তই সদায় আপোনাৰ কাৰণে বিপদে মাতি আনে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো। নমস্কাৰ।